নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম ডিষ্ট্ৰিক্ট এডুকেশ্যনলৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ এখন ফৰ্ম ফিলআপ অৰ্থাৎ নিযুত মইনা আঁচনিৰ ফৰ্ম ফিলআপখন কেনেদৰে কৰিব তাৰ এটা মই আৰ্হি দিয়াৰ কাৰণে আজি ভিডিঅ'টো লৈ আছোঁ। যদি চেনেল নতুন চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনে ধৰণৰ ভিডিঅ' পাই থাকে। এক নম্বৰটো হৈছে নেম অফ ষ্টুডেণ্ট অৰ্থাৎ ষ্টুডেণ্টৰ নামটো দিলেই হ'ল। ইয়াত যাৰ যি নাম হয় সেই নামটো দিলেই হ'ল। মেৰিটেল ষ্টেটাছ ছিংগুল নে মেৰিড অৰ্থাৎ যদি কোনোবাই বিবাহিত হৈছে বা বিয়া হৈছে তেনেহ'লে মেৰিড দিলে হ'ল, আৰু যদি বিয়া হোৱা নাই তেনেহ'লে ছিংগুল দিলে হ'ল। ডেট অফ বাৰ্থ জন্মৰ তাৰিখ অৰ্থাৎ ইয়াত জন্মৰ তাৰিখ ডি থকাটোত দিনৰ অৰ্থাৎ তাৰিখটো দিলে হ'ল, আৰু থকাটোত মাহ অৰ্থাৎ কোন মাহত জন্ম হৈছে, ৱাই থকাটোত ইয়াৰ অৰ্থাৎ 2001 2002 এনেকুৱা আৰু যাৰ যিটো হয়। তাৰে পিছত হ'ব নেম অফ ফাদাৰ অৰ মাদাৰ অফ গাৰ্জেন অৰ্থাৎ যাৰ ফাদাৰ আছে ফাদাৰৰ নাম দিলে, যাৰ ফাদাৰ নাই মাদাৰৰ নাম দিলে, যাৰ মাক আৰু দেউতাক অৰ্থাৎ দুয়োজনে নাই তেনেহ'লে তেওঁক যে অভিভাৱকৰ নামটো দিলে হ'ল, তেওঁক যোনে প্ৰতিপালন কৰিছে তেওঁৰ নামটো দিলে হ'ল। ৰিলিজন মানে অৰ্থাৎ আমাৰ ধৰ্মটো কি হ'ব, ধৰ্মটো আমাৰ যাৰ যি হয়, হিন্দু হ'লে হিন্দু দিলে হ'ল, মুছলিম হ'লে মুছলিম দিলে হ'ল। মোবাইল নাম্বাৰ ইয়াত ফোন নম্বৰটো দিলে হ'ল। এড্ৰেছ ভিলেজ অৰ্থাৎ যদি কোনোবা গাঁৱত থাকে তেনেহ'লে ভিলেজ দিলে হ'ল, অৰ টাউন অৰ চিটি যদি টাউন বা চিটিত থাকে তেনেহ'লে সেই নামটো দিলে হ'ল। পিন নম্বৰটো যাৰ যি পিন নম্বৰ হয় সেইটো দিলে হ'ল। ব্লক অৰ মিউনিচিপেলিটি অৰ টাউন কমিটি ইয়াত যাৰ যিটো হয় সেইটো দিলে হ'ল। ব্লকত যোনে চহৰত বাস কৰে তেনেহ'লে তেওঁ মিউনিচিপেলিটিৰ নামটো দিলে হ'ল, আৰু টাউন কমিটিৰ নামটো দিলে হ'ল। আৰু গাঁও অঞ্চলত যিসকলে বাস কৰে অৰ্থাৎ তেওঁলোকে পৌৰসভাৰ অন্তৰ্গত নহয় তেওঁলোকে ব্লকৰ নামটো দিলে হ'ল। পুলিচ ষ্টেচনটো যাৰ যি হয় সেইটো দিলে হ'ল। ডিষ্ট্ৰিক্ট মানে জিলা, ইয়াত পুলিচ ষ্টেচন মানে থানা। ডিষ্ট্ৰিক্টটো যাৰ যি হয়, কামৰূপ হ'লে কামৰূপ দিলে হ'ল, দৰং হ'লে দৰং দিলে হ'ল। আধাৰ নম্বৰ ইয়াত আধাৰ নম্বৰটো দিলে হ'ল। ইয়াত নেম অফ LAC মানে হৈছে আমাৰ যিটো বিধানসভাৰ নামটো দিলে হ'ল। কাৰোবাৰ ৰঙিয়া, নলবাৰী, কামৰূপ কমলপুৰ যাৰ যি হয় সেইটো দিলে হ'ল। ইয়াৰ লগতে ইয়াৰ নাম্বাৰটো দিলে হ'ল, যাৰ যিটো নাম্বাৰ থাকে ইয়াত 57, 56, 104 অৰ্থাৎ যাৰ যিটো হয় সেইটো দি কেনে লিখিলে হ'ল। বি এডুকেশ্যন ডিটেইলছ অৰ্থাৎ শিক্ষা সম্পৰ্কীয় ডিটেইলছখিনি দিলে হ'ল। এক নম্বৰ হৈছে নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম হুইচ পাছ অৰ্থাৎ যিটো তুমি যিখন ইনষ্টিটিউটৰ পৰা পাছ কৰিছা অৰ্থাৎ আগতে পাছ কৰি আহিছা সেইটো দিলে হ'ল। লাষ্ট এক্সামিনেশ্যন পাছ অৰ্থাৎ লাষ্ট এক্সামে কি পাছ কৰিছা, কিছুমানে HS পাছ কৰিছে, HSLC আৰু ইয়াৰটো দিলে হ'ল, পাছ কৰি ইয়াৰটো দিলে হ'ল, আৰু ৰোল নম্বৰটো দিলে অৰ্থাৎ যিটো এডমিটৰ ৰোল নম্বৰ হয় সেইটো দিলে হ'ল। নেম অফ ইনষ্টিটিউট কাৰেণ্টলি এনৰ'ল্ড ইন অৰ্থাৎ যিখন বিদ্যালয় বা কলেজত নাম ভৰ্তি কৰিছে সেইখনৰ নামটো দিলে হ'ল। নেম অফ দ্য ইউনিভাৰ্চিটি অৰ্থাৎ যিখনত পঢ়িছে ইউনিভাৰ্চিটি বা কলেজৰ নামটো দিলে হ'ল। অৰ্থাৎ HS পাছ কৰা কলেজৰ নাম দিব লাগিব। যোনে BA পাছ কৰিছে MA পঢ়িছে তেওঁলোকে ইউনিভাৰ্চিটিৰ নাম দিব লাগিব। চামাৰীত ৰেজিষ্টাৰ নাম এইটোৱে কলেজ বা ইউনিভাৰ্চিটিত সুধি দিলে হ'ল। চি বেংক ডিটেইলছৰ দিলে হ'ল অৰ্থাৎ একাউণ্ট নাম্বাৰ যাৰ যি বেংকৰ একাউণ্ট নাম্বাৰ আছে সেইটো দিলে হ'ল। IFSC কোডটো এই ওপৰত লিখাই থাকে সেইটো দিলে হ'ল। এই পাছবুকত লিখাই থাকে IFSC কোড বুলি সেইটো দিলে হ'ল। একাউণ্ট হোল্ডাৰ নেম একাউণ্টটো যাৰ নামত আছে তেওঁৰ নামটো দিলে হ'ল। বেংকৰ নামটো দিলে হ'ল। ইয়াত ব্ৰাঞ্চটো যাৰ যিটো ব্ৰাঞ্চ হয় ইয়াত পাছবুকটোত লিখাই থাকে সেইটো দিলে হ'ল। চিগনেচাৰ ইনষ্টিটিউটে কৰিব, কলেজৰ প্ৰিন্সিপালে কৰিব। চিগনেচাৰ অৰ্থাৎ পেৰেণ্টছ অভিভাৱকে কৰিব লাগিব। চিগনেচাৰ অফ ষ্টুডেণ্ট ইয়াত শেষৰটোত ষ্টুডেণ্টে চিগনেচাৰ কৰিব লাগিব। আজিৰ ভিডিঅ'টোত এইখিনি আছে। যদি সহায় হৈছে বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি ইমানে কৰিছোঁ। নমস্কাৰ।